লাখ লাখ বাহনৰ গৰাকীলৈ এই মুহূৰ্তত জনাব বিচাৰিছো এটা বিশেষ খবৰ। আপুনি হয়তো আপোনাৰ বাহনখনৰ হয়তো কেতিয়াবা আপুনি বিভিন্ন স্থানলৈ যায় আৰু সেই স্থানলৈ যাওঁতে হয়তো আপোনালোকে টুল গেট পায় আৰু এবাৰ এই টুল গেটৰ সম্পৰ্কত বা এই ফাষ্টেগৰ সম্পৰ্কত এটা বিশেষ নিয়ম আহিছে। যদি আপোনাৰ বাহনখনৰ ক্ষেত্ৰত এই ফাষ্টেগ ব্যৱস্থা আপুনি কৰা নাই তেন্তে এতিয়াই কৰি লওক, নহ'লে আপোনাৰ বিপদ নিশ্চিত হ'ব। আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই বিশেষ খবৰটো। ৰাজ্যৰ লাখ লাখ বাহনৰ গৰাকীয়ে মানিব লাগিব নতুন নিয়ম মানিব লাগিব বাহনৰ গৰাকীয়ে। আজিৰে পৰা সলনি হ'ল ফাষ্টেগৰ কেইবাটাও নিয়ম, অৰ্থাৎ আজি 1 আগষ্ট আৰু 1 আগষ্টৰ পৰা এই নিয়ম সলনি হৈছে। ফাষ্টেগক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা, ফাষ্টেগক লৈ চৰকাৰে এই নিৰ্দেশনা প্ৰেৰণ কৰিছে। 5 বছৰৰ পূৰ্বে ফাষ্টেগ লগোৱাসকলে মানিব লাগিব নতুন নিয়ম, সলনি কৰিব লাগিব 5 বছৰৰ পুৰণি ফাষ্টেগ। 5 বছৰৰ পুৰণি ফাষ্টেগ সলনি কৰিব লাগিব। 5 বছৰৰ পুৰণি ফাষ্টেগ সলনি নকৰিলে বিকল হ'ব ফাষ্টেগ, অৰ্থাৎ আপোনাৰ ফাষ্টেগ আপুনি বিকল হৈ পৰিব। 3 বছৰৰ পুৰণি ফাষ্টেগৰ KYC 31 অক্টোবৰৰ ভিতৰত আপডেট কৰিব লাগিব। ফাষ্টেগ ক্ৰয় 90 দিনৰ ভিতৰত আপডেট কৰিব লাগিব বাহনৰ পঞ্জীয়ন নম্বৰ। ফাষ্টেগৰ ৰূপৰ সৈতে সংযোগ কৰিব পঞ্জীয়ন নম্বৰ। ফাষ্টেগ প্ৰদানকাৰীয়ে ডাটাবেছ পৰীক্ষা কৰিব লাগিব। ফাষ্টেগক মোবাইলৰ সৈতে সংযোগ কৰিব লাগিব। গাড়ীৰ স্পষ্ট ফটো কৰিব লাগিব আপডেট, স্পষ্ট ফটো দিব লাগিব। ফাষ্টেগ নথকা বাহনে ভৰিব লাগিব দুগুণ টুলকৰ ভৰিব লাগিব ফাষ্টেগ নথকা বাহনসমূহে। ফাষ্টেগক লৈ পথ পৰিবহণ মন্ত্ৰালয়ৰ এই নতুন নিৰ্দেশনা। টুলগেট পাৰ হোৱাৰ পূৰ্বে ফাষ্টেগ ব্যৱহাৰকাৰীসকলে মানিব লাগিব এই নিয়ম। এই নিয়ম নামানিলে বিপদ বাঢ়িব বাহনৰ গৰাকীলৈ। ৰাজ্যৰ লাখ লাখ বাহনৰ গৰাকীৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ, কিয়নো আজিৰে পৰা সলনি হৈছে বহুকেইটা নিয়ম। ফাষ্টেগৰ ক্ষেত্ৰত বহুকেইটা নিয়ম সলনি হৈছে। আপুনি আপোনাৰ বাহনখন লৈ ৰাজপথেৰে যাওঁতে, ঘাইপথেৰে যাওঁতে হয়তো আপুনি বহুবাৰ টুল গেট পাৰ হৈ যায়, অৰ্থাৎ টুল গেট পাৰ হৈ আপুনি অন্য স্থানলৈ যায়। কিন্তু এইবাৰ এই টুল গেটৰ পাৰ হওঁতে যিটো আপুনি ফাষ্টেগ ব্যৱহাৰ কৰে, এই ফাষ্টেগক লৈ এইবাৰ চৰকাৰে নতুন নিৰ্দেশনা প্ৰেৰণ কৰিছে। অৰ্থাৎ আপোনাৰ যি ফাষ্টেগ আছিল, এই ফাষ্টেগৰ ক্ষেত্ৰত চৰকাৰে কি নিৰ্দেশনা প্ৰেৰণ কৰিছে আমি পুনৰ এবাৰ জনাই দিব বিচাৰিছোঁ। 5 বছৰৰ পূৰ্বে ফাষ্টেগ লগোৱাসকলে মানিব লাগিব এই বিশেষ নিয়ম, সলনি কৰিব লাগিব 5 বছৰৰ পুৰণিৰ ফাষ্টেগ। 5 বছৰৰ পুৰণি ফাষ্টেগ সলনি নকৰিলে বিকল হ'ব আপোনাৰ ফাষ্টেগটো। 3 বছৰৰ পুৰণি ফাষ্টেগৰ KYC 31 অক্টোবৰৰ ভিতৰত আপডেট কৰিব লাগিব। ফাষ্টেগ ক্ৰয় কৰা 90 দিনৰ ভিতৰত আপডেট কৰিব লাগিব বাহনৰ পঞ্জীয়ন নম্বৰ। ফাষ্টেগৰ ৰূপৰ সৈতে সংযোগ কৰিব লাগিব পঞ্জীয়ন নম্বৰ, চেচিছ নম্বৰ, আপোনাৰ বাহনখনৰ চেচিছ নম্বৰৰ পৰা আৰম্ভ কৰি পঞ্জীয়ন নম্বৰ। ফাষ্টেগ প্ৰদানকাৰীয়ে ডাটাবেছ পৰীক্ষা কৰিব লাগিব। ফাষ্টেগক মোবাইলৰ সৈতে সংযোগ কৰাটো বাধ্যতামূলক। গাড়ীৰ স্পষ্ট ফটো আপোনালোকে আপডেট কৰিব লাগিব। ফাষ্টেগ নথকা বাহনে ভৰিব লাগিব দুগুণ টুলকৰ। ফাষ্টেগক লৈ পথ পৰিবহণ মন্ত্ৰালয়ৰ ফালৰ পৰা এই বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। টুলগেট পাৰ হোৱাৰ পূৰ্বে ফাষ্টেগ ব্যৱহাৰকাৰীসকলে এই নিয়মটো মানি চলাটো বা মানি লোৱাটো বাধ্যতামূলক, আৰু এই নিৰ্দেশ প্ৰেৰণ কৰিছে পথ পৰিবহণ মন্ত্ৰালয়ৰ ফালৰ পৰা। অৰ্থাৎ আপুনি এতিয়া সলনি কৰক আপোনাৰ ফাষ্টেগটো, কিয়নো আজিৰ পৰা কাৰ্যকৰী কৰা হৈছে এই নিয়ম। 1 আগষ্টৰ পৰা এই নিয়ম কাৰ্যকৰী কৰিছে। যদি আপুনি ফাষ্টেগটো সলনি কৰা নাই বা আপোনাৰ 5 বছৰৰ পুৰণি ফাষ্টেগ আপুনি ব্যৱহাৰ কৰি আছে, তেন্তে আপুনি ঘাইপথেৰে যাওঁতে টুল গেট পাৰ হওঁতে আপোনাৰ বিপদ হোৱাটো প্ৰায় নিশ্চিত।